আইজনী অ আইজনী আইজনী দুৱাৰখন খোলাচোন কি হ'ল কিয় চিঞৰি থাকা তুমি কৰবালৈ যোৱা যদি গাখীৰ গিলাচ খাই যোৱা হ'ব এতিয়া এইবোৰ খাই থাকিবলৈ মোৰ সময় নাই মা আছেনে নাই নাই যদি কৈ দিবা যে মোৰ অহা অকণমান দেৰি হ'ব পাৰে পাৰ্টি আছে শুনাচোন এই কোনে কৈছে তাই বোলে কৰবাত পাৰ্টি আছে অলপ দিনৰ পৰা দেখিছো এই বৰ ঘূৰিবলৈ লৈছে অহাই নাই নেকি বৰ দেৰি কৰিছে দেই কল এটাকে কৰোঁ সৰি অংকিতা ট্ৰেফিক জামত ফচি গৈছিলোঁ দেৰি হৈ গ'ল হ'ব এটা ক্লাৰিফিকেশ্যন দিব নালাগে এতিয়া যে কাজিয়া নকৰিবি দেই যা ফুট যা সোনকালে যা ক'ত যাবা ব'লা ৰাস্তা ডিচাইড কৰিম অ'কে বেষ্ট অফ লাক দুৱাৰখন খোলোতে তোৰ ইমান দেৰি লাগেনে মই পাকঘৰত আছিলো বাইদেউ এই বাবলি আহিলে নাই তাইও অলপ আগেহে আহি পাইছে ৰুমতে আছে মোৰ ৰুমলৈকে চৰবত এগিলাচ লৈ আহিবিচোন হ'ব বাইদেউ হেৰা তোমাক বহুত দিনৰ পৰা কথা এষাৰ কম বুলি ক'বই পৰা নাই নহয় তোমাৰ আকৌ মেল মিটিঙৰ অন্তই নাই নহয় এতিয়া আৰু এই ছ'চিয়েল কাম কাজবিলাক অলপমান কমোৱা আৰু এই ঘৰখনলৈ অকণমান মন কাণ কৰিবা ছোৱালীজনীও ডাঙৰ হৈ আহিছে তুমিতো জানাই বিজনেছৰ কাৰণে মই সময় নাপাওঁ মোৰ ব্যস্ততাখিনি তোমাৰ সহ্য হোৱা নাই বুলি কোৱা ঘৰখন চাবলৈতো মালতী আছেই আৰু বাবলিৰ কামখিনি চোৱা চিতাটো সকলো তাইয়েতো কৰি আছে ইমান দিনে এতিয়া আকৌ নতুন মানুহ চাবলৈ কিটো আছে আজে বাজে কথা নকবাহে এজনী গাভৰু ছোৱালী মাক হিচাপে যিটো কথা তুমি ভাবিব লাগিছিল আজি বাপেক হিচাপে মই তোমাক ক'ব লগা হৈছে কি হ'ল বাবলিয়েনো কি কৰিলে কৰা একো নাই কিন্তু কৰিব পৰা বহুত আছে স্কুল নথকা অৱস্থাতো তাই দিনৰ দিনটো কলৈ যায় কি কৰে এইবিলাক তুমি খবৰ ৰাখানে তাই কাপোৰ কানিবিলাকলৈ কেতিয়াবা মন কৰিছানে ক'ত কৰিবা সেইবিলাকতো তুমিয়ে আনি দিয়া নহয় জানো বন্ধ কৰাহে তোমাৰ লেকচাৰ আজিৰ দিনত মডাৰ্ণ ছ'চাইটিৰ লগত মিলিবলৈ হ'লে অলপতো কম্প্ৰমাইজ কৰিবই লাগিব দিয়াচোন আৰু তোমাৰ দৰে আপডেটেড হৈ থাকিলে মোৰ লগৰবোৰৰ আগত ষ্টেটাছ ক'ত থাকিব আৰু সেই বুলি তাই যিহকে বিচাৰে তাকে আনি দিয়াটো কোনো যুক্তিসংগত নহয় তাই তেতিয়া টকা পইচাতকৈ মাকৰ মৰম আৰু গাইডেন্সৰ খুব প্ৰয়োজন হ'ব শুই থাকা আজি মোৰ বৰ ভাগৰ লাগিছে মা
মই ঋষিদাহঁতৰ ঘৰলৈ যাওঁ প্ৰজেক্টৰ কাম আছে যোৱা বাৰু সোনকালে আহিবা অ'কে বাই হেৰা বাবলি দেখোন ইমান দেৰি কৰিছে প্ৰজেক্টৰ কামত গৈছে অলপতো দেৰি হ'বই তুমি ফোন কৰি কিবা খবৰ লৈছা নেকি তুমিওতো ফোন এটা কৰিচোন খবৰ ল'ব পাৰা অচি দত্ত দেখোন হেল্ল' দত্ত কওক কি আপুনি কনফাৰ্ম নে আমাৰ বাবলি হয়তো প্লিজ প্লিজ দত্ত আপুনি মিডিয়াক খবৰটো নিদিব ঠিক আছে ঠিক আছে মই গৈ আছো গৈ আছো বাবলিয়ে কি কৰিলে তোমাৰ ছোৱালীয়ে তাই লগৰ ল'ৰাৰ লগত বেয়া অৱস্থাত পুলিচৰ হাতত ধৰা পৰিছে আৰু তুমি কিবা শুনিবা কালিলৈ হয়তো বাতৰি কাকত আৰু টিভি নিউজত সকলো পাবা মাজে মাজে কথা নকবাহে এজনী গাভৰু ছোৱালী মাক হিচাপে যিটো কথা তুমি ভাবিব লাগিছিল আজি বাপেক হিচাপে মই তোমাক ক'ব লগা হৈছে তাইক এতিয়া টকা পইচাতকৈ মাকৰ মৰম আৰু গাইডেন্সৰ খুব প্ৰয়োজন সেইবুলি তাই যিহকে বিচাৰে তাকে আনি দিয়াটো কোনো যুক্তিসংগত নহয়